এয়া ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। এয়া ৰাতিপুৱা সোনকালে উঠি কাম বনকেইটা কৰি বাহিৰৰ কামখিনি চোতাল ঘৰ সাৰি পিনে বাচনবিলাক ধুই মেলি সেই মুখ হাত ধুই পিনে ডাইৰেক্ট পাকঘৰতে সোমাই দিছোঁ। এয়া ভাজি অকণমান বহাই দিছোঁ, যিহেতু ৰাতিপুৱা সকলো কামে যাব লাগিব, মানুহজনে কামত যাব লাগিব, সেইকাৰণে আৰু সেয়া সৰু আলু আৰু বিন ভাজি দিছোঁ ধুনীয়াকৈ। এনেকৈ সৰু সৰু আলু দুফাল দুফালকৈ ভাজি পিনে খাবলৈ মই বহুত বেছি ভাল পাওঁ। এয়া দেখিছেনে বিন, এনেকৈ বিন আৰু আলু ভাজি দিছোঁ। ইয়াতে চচতে ভাত কেইটামান বহাই দিছোঁ, সেইকেইটাকে সেয়া আৰু ৰাতিপুৱা খাই বৈ মেলি যাব আৰু দিনটোৰ কাৰণে মানে কি আৰু সেয়া আৰু মই দুপৰীয়া আকৌ বনাবই লাগিব, 12টা চাৰে 12টা বজাত আকৌ ভাত পাতিবই লাগিব। মই সেইকাৰণে আৰু এতিয়া ৰাতিপুৱা আৰু একো বনাই থকা নাই আৰু ৰাতিপুৱা এয়া ধুনীয়াকৈ ভাজি অকণ বনাই দিছোঁ, তাকে সেয়া খাব আৰু ভাত কেইটামান চবে সকলোকে খুৱাই বোৱাই পঠিয়াই ল'ব পাৰিলে মানে মই তাঁত লগাবৰ কাৰণে ববিন পকাইছোঁ, যিহেতু সেইকাৰণে আৰু এতিয়া খুৱাই বোৱাই পিনে 9টা চাৰে 9টা বজাত আজৰি হ'লে মানে মই ববিন পকাব পাৰিম 2-3টামান। সেইকাৰণে সেয়া ৰাতিপুৱা ধুনীয়াকৈ কৰি মেলি লৈছোঁ। ৰাতিপুৱা এয়া ৰুমত সোমাবই পৰা নাই, ৰাতিপুৱা এয়া ৰুমত আহিছোঁ পাকঘৰৰ পৰা ওলাই পিনে। মানুহজন শুই আছে, উঠা নাই। উঠাৰ পাছত মুখ চুখ ধোৱাৰ পাছত আৰু ভাত দুটাকৈ দিম আৰু সেয়া ধুনীয়াকৈ এতিয়া ৰুমটো ঠিক কৰি লওঁ, ৰুমটো অৱস্থাই নাইকিয়া হৈ আছে। সেয়া ৰুমটো ঠিক কৰি লওঁ ধুনীয়াকৈ। ৰুমটো ঠিক কৰি মেলি ভাত পানী দি মেলি আকৌ ববিন পকাব লাগিব। আকৌ দুপৰীয়া সেয়া ভাত বনাবলৈ হ'বই নহয় আৰু সেয়াই আৰু মাইকী মানুহৰ ডিউটি। আৰু দেখিছেনে ভাত পানী দি মেলি আৰু ববিন পকাই লৈছোঁ ধুনীয়াকৈ। ববিন কেইটামান 2টা ববিন পকালোঁ বাৰু, বগাখিনিতো আছে, বাকী 2 মুঠি আছে। এইখিনি পকাওঁতে আৰু 2-3দিনমান লাগিব, যিহেতু মোৰ যঁতৰটো মানে অলপ বেয়া হৈ আছে, মানে ইমান অসুবিধা দিয়ে যঁতৰটো। মোৰ ববিন পকাবলৈ বহুত কষ্ট পাওঁ মানে, সেইকাৰণে মানে সেনেকৈ লাহে লাহে কৰি মেলি আছোঁ আৰু ববিন পকাই আছোঁ। এয়া এখন দৰা গামোচা, ইয়াৰ আগতে 2খন দিলোঁ, বেলেগ বেলেগ ডিজাইনৰ দিছোঁ। এইখন আছে, এইখনো সেয়া আছে আৰু এইখনো অৰ্ডাৰ আছে, মানে নিবহি আৰু কাইলৈ বা আজিৰ ভিতৰত নিবহি এইখন গামোচা। তাকে বোলো অকণমান ভিডিঅ' কৰি থৈ দিওঁ, গামোচাখন যিহেতু লৈ যাব ন, ইমান কষ্টকৈ বওঁ, সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু। আপোনালোকৰ যদি কাৰোবাক লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এনেকুৱা গামোচা, দৰা গামোচা। এনেকুৱা গামোচাবিলাক আপোনালোকে লাগিলে মানে অৰ্ডাৰ কৰিব, মই কণ্টেক্ট নাম্বাৰটো আপোনালোকক দি দিম বাৰু ধুনীয়াকৈ। এই কাপোৰ এযোৰ মানে মই ইমান হেৰিয়তে, তাৰমানে জীয়ৰীতে মানে ছোৱালী দিনতে চিলোৱা ব্লাউজটো মানে হেৰি হৈ গৈছে। কাপোৰযোৰ মেখেলাখনো বহুত দীঘল, মানুহজনী হ'ল চাপৰ, সেইকাৰণে মানে মেখেলাখনো তাৰমানে এটুকুৰা মানে কাটি পিনে থৈ দিয়া আছে। সেই টুকুৰাটো এতিয়া চিলাবলৈ আছেই, মানে একে কামে মানে আজৰিয়ে নাপাওঁ আৰু। তো ব্লাউজটো দেখিছেনে, আগ চাইডে এনেকুৱা গলাৰ দিয়া আছিলে, পাছ চাইডে এনেকৈ হুপ দি দিয়া আছিলে। এনেকৈ এতিয়া বোৱাৰী হ'লোঁ, বোৱাৰী হোৱাৰ পাছত আৰু সেনেকুৱা পিন্ধিবলৈ যিহেতু অলপ বেয়া লাগে ন, সেইকাৰণে ভাবিছোঁ অলপ কাটি পিনে ধুনীয়াকৈ চিলাই ল'ম বুলি। এখন মেখেলাখনো কাটি থোৱা আছে, এখনো চিলাবলগীয়া হৈ আছে। সেয়াই আৰু কাম কৰিয়ে শেষ নহয়। এয়া গামোচাখনো বোলো তাকে অকণমান আপোনালোককো দেখাওঁ, কাৰোবাক লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব দৰা গামোচা।